তেজপুৰ সমষ্টিৰ নপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালুকচাৰণী ৰাহমাতুল উলুম হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাৰ উদ্যোগত 10টাৰ বন্দী উপলক্ষে অহা ইংৰাজী 3 ডিচেম্বৰ 2024 তাৰিখ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে নৱম বাৰ্ষিক বিৰাট ওয়াজ মেহফিল অৰ্থাৎ ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰং দলগাৰ পৰা আলহাজ শ্বেখ হজৰত মৌলানা খায়ৰুল ইছলাম সাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা হাবিবুৰ ৰহমান বুলবুলি সাহাব। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা মুজিবুৰ ৰহমান কাছিমি সাহাবৰ লগতে স্থানীয় উলেমায়ে কেৰাম সকলে ওয়াজ নচিহত কৰিব। তেজপুৰৰ পৰা ইন্টামুল হকৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। সৰ্বপ্ৰথমে মই আজি এই নিউজ চেনেলক ধন্যবাদ জনাইছোঁ যে কথাটো হ'ল যে অহা 3 ডিচেম্বৰ তাৰিখে ভালুকচাৰণী জুগলনি গাঁৱত অৱস্থিত ৰহমাতুল উলুম ও কাৰিয়ানা হাফিজি মাদ্ৰাছাত প্ৰাংগণত এখন বিৰাট দিনী জলসাৰ আয়োজন কৰা হৈছে। এই দিনী জলসা আমি প্ৰত্যেক বছৰে পালন কৰোঁ যদিও এইবাৰ আমি অলপ বহল বা ডাঙৰভাৱে কৰিব লৈছোঁ। এই অনুষ্ঠানত সভাপতিত্ব লৈছে আমাৰ আদনুৰ হুছেইন ডাঙৰীয়াদেৱে। গতিকে এই ভালুকচাৰণী জুগলনি গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠী মানুহ বসবাস কৰি আহি আছে আৰু অতীজৰে পৰা আমি এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক সহায় সহযোগ কৰি যিকোনো আমি অনুষ্ঠান প্ৰতিষ্ঠান পাৰ কৰি গৈ আছোঁ। গতিকে এইবাৰো যি অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে অহা 3 ডিচেম্বৰ তাৰিখে, তো সেই অনুষ্ঠানত সকলো জাতি বৰ্ণ ধৰ্মৰ লোকে আহি সহায় সহযোগ কৰি আছে। গতিকে সেই অনুষ্ঠানত যাতে আজি নিউজ চেনেলৰ জৰিয়তে মই সকলোকে এটা অনুৰোধ কৰোঁ যে অহা 3 ডিচেম্বৰ তাৰিখে এই অনুষ্ঠানত আহি সকলোৱে অংশগ্ৰহণৰ লগতে সহায় সহযোগ দিয়াৰ পৰামৰ্শ আগবঢ়াই এই অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰাৰ লগতে ইয়াত ভাতৃত্ব আৰু সমন্বয়বোধ ৰক্ষা কৰিব বুলি মই অনুৰোধ কৰি মই এই বক্তব্যটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। রাহমাতুল উলুম হাফিজিয়া ও কারিয়ানা মাদ্রাসার উদ্যোগত নৱম বাৰ্ষিক দস্তাৰবন্দী উপলক্ষে যি আমি বিৰাট ওয়াজ মেহফিল আয়োজন কৰিছোঁ এইখন ভালুকচাৰণী মাদ্ৰাছা প্ৰাংগণত অহা 3 ডিচেম্বৰ তাৰিখ মঙলবাৰে উক্ত মেহফিলত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব খুদুৰ দলগাঁও দৰঙৰ পৰা শ্বেখ হজৰত মৌলানা খায়ৰুল ইছলাম সাহাব মুহতামিম তেখেত আহিব। বিশিষ্ট অতিথি হিচাপে হজৰত মৌলানা হাবিবুৰ ৰহমান বুলবুলি সাহাব থাকিব। আমন্ত্ৰিত অতিথি হিচাপে মৌলানা মুজিবুৰ ৰহমান কাছিমি সাহাবৰ লগতে স্থানীয় উলামা কেৰামসকলে ইয়াত ওয়াজ নচিহত কৰিব। গতিকে আমি ৰাইজৰ জ্ঞাতাৰ্থে আহ্বান জনাওঁ উক্ত ওয়াজ মেহফিলখন ভালকৈ সুকলমে পালন কৰিবৰ কাৰণে আমাৰ লগত সহায় সহযোগিতা আন্তৰিকতাৰে কৰিব। ইতিমধ্যে যিসকল বিষয়ববী আমাৰ লগত কষ্ট কৰি আছে মাদ্ৰাছাখনৰ কাৰণে এই বিৰাট ওয়াজ মেহফিলৰ কাৰণে যিমানখিনি সহায় সহযোগিতা আগবঢ়াই আছে আমি জলসা পৰিচালনা কমিটিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক 3 ডিচেম্বৰ তাৰিখে এই মাহফিলখন যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব। আৰু আমি এই পিছপৰা অঞ্চলত সংস্কাৰমুখী ধৰ্মৰ দিশত আজি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমাৰ লগত সহযোগ কৰি যিখিনি কাম আমাক ইতিমধ্যে কৰি গৈছে আৰু ভৱিষ্যতে কৰিব তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আন্তৰিক চিৰকৃতজ্ঞ। গতিকে মই ধৰ্মপ্ৰাণ ৰাইজক আহ্বান জনাই অনুৰোধ কৰি কওঁ আপোনালোকে এই ধৰ্মীয় সভাখন ভালকৈ যাতে পৰিচালনা কৰিব পৰা যায় আৰু উক্ত দিনা সকলোৱে আমাৰ লগত সহযোগ কৰিব আৰু অসীম সোৱাবৰ যাতে বাগী হয় সকলোৱে আমাৰ লগত থাকি এই সাফল্যমণ্ডিত কৰিবৰ কাৰণে মই পুনৰ এই বিৰাট ওয়াজ মেহফিল পৰিচালনা কমিটিৰ সভাপতি হিচাপে পুনৰবাৰ সকলোৰ ওচৰত মই আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।